আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নৱগঠিত মৰিয়নি সমষ্টিৰ অন্তৰ্গত কাকজান কমাৰখাটোলত আজি ২৬ জানুৱাৰীৰ দিনটোতে কৰ্কট ৰোগ বিশেষজ্ঞ তথা নৱগঠিত মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যদুনাথ বুঢ়াগোহাঁয়ে কাকজানৰ কমাৰখাটোৱাল চুফিবাদী তালিমখানাৰ প্ৰাংগণত প্ৰায় ২০০ শতাধিক ৰাইজক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে ঔষধ পাতি যোগান ধৰে। উল্লেখ্য যে বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞগৰাকীয়ে বিগত বহু বছৰ ধৰি যোৰহাট জিলা তথা তিয়ক মৰিয়নি ৰাইজৰ মাজত সোমাই চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে আৰ্তজনৰ পৰিয়ালক সহায় আগবঢ়াইছে। চিকিৎসক যদুনাথ বুঢ়াগোহাঁইৰ এনে পদক্ষেপক সকলোৱে শলাগ জ্ঞাপন কৰিছে। হয়, আজি এই কাকজান চুফিবাদী তালিমখানাত চুফিবাদী দৰ্শনৰ আধ্যাত্মিক চৰ্চা কেন্দ্ৰত এওঁলোকৰ প্ৰতিষ্ঠা দিৱস হিচাপে 2020ত আৰম্ভ কৰিছিলে আৰু আজি এই ২৬ জানুৱাৰীৰ দিনা প্ৰতিষ্ঠা দিৱস হিচাপে তেওঁলোকে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে। তাৰ লগতে এটা বিনামূলীয়া চিকিৎসা শিবিৰ আছে। চ' মই ইয়াত বিনা চিকিৎসক হিচাপে অংশগ্ৰহণ কৰিছোঁ। আমাৰ চিষ্টাৰো আছে, ফাৰ্মাচিষ্টো আছে। তো এওঁলোকে প্ৰেছাৰ জোখাৰ পৰা এই দিনটো বিশেষ দিনটোত আপুনি আজি কৰিছে, এইটো কি ক'ব? আজি আমি এখেতলোকৰ একচুৱেলি আজি প্ৰতিষ্ঠা দিৱস। লগতে আমি জানোৱে যে আমাৰ আজি যি ৰিপাব্লিক ডে হয় তাৰ লগত সংগতি ৰাখি এইটো আয়োজন কৰিছে। গতিকে মই এখেতলোকক ধন্যবাদ জনাইছোঁ আৰু ৰাইজ বহুত সুন্দৰভাৱে তেওঁলোকে অৰ্গেনাইজ কৰিছে আৰু এইটো তেওঁলোকে পালন কৰিছে। ইয়াত অলপ আগতে চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছিলে, এতিয়া খেল ধেমালি হৈ আছে। বিভিন্ন আধ্যাত্মিকতাৰ দিশত তেওঁলোকে আলোচনা কৰিছে আৰু এইটো এটা সমন্বয়, এইলোক মুছলিম আৰু হিন্দু দুইটা তেওঁলোক অৰ্গেনাইজেশ্যন লগ লাগি এখন আৰম্ভ কৰিছে। এইটো এনেকুৱা ধৰণৰ নহয়, গতিকে বৰ ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে আৰু ইয়াত যথেষ্ট সংখ্যক ধৰণৰ ৰোগী আহিছে। আমি চাই আছোঁ বৰ্তমান প্ৰায় 25জনমান ৰোগী চোৱা হ'ল। বিভিন্ন তেওঁলোকৰ সমস্যা হৈছে আৰু লগতে আমি বিনামূলীয়া মেডিচিনো, ঔষধো আমি বিলোৱা হৈছে, যথেষ্ট ঔষধ লৈ অহা হৈছে। গতিকে ৰাইজৰ যথেষ্ট মই ভাবিছোঁ ইয়াত বেনিফিট হ'ব। ইয়াত বহুতকেইজন মই ৰোগী চালোঁ, তেওঁলোক ডেইলি কাম কৰা হয়, কোনোবা মিস্ত্ৰী হয়, কোনোবা বিভিন্ন হাজিৰা কৰাৰ পৰা আৰম্ভ কৰি কাম কৰে। তেওঁলোকৰ দেখাবলৈ সময় নাথাকে। কেতিয়াবা এজন গম পালোঁ বিষতে তেওঁ কাম কৰি আছে, বস্তু উঠাইও আছে। বহুত ডায়েবেটিছ পেচেণ্টো চালোঁ, চকুৰো বেমাৰ আছে, বিষৰ মেইনলি বিষ প্ৰব্লেম এটা, শৰীৰৰ যিকোনো অংশত বিষ থকা ৰোগী, কিছুমানৰ অষ্টিঅ'পৰচিছ হৈছে কেলছিয়াম ডেফিচিটৰ কাৰণে। চ' এইবিলাক চোৱা হৈছে, পেচেণ্ট ৰাইজৰ সহায় হৈছে বিভিন্ন ধৰণে কৰাৰ কাৰণে এই আয়োজন। পৰা বিৰাজ বৰা ৰিপৰ্ট, নিউজ নাও 24x7।